মোৰ নাম নিখিল। মই ককাৰ লগত তেওঁৰ প্ৰয়াত বন্ধুৰ ঘৰলৈ গৈছিলোঁ। তেওঁৰ বন্ধু চহৰৰ পৰা বহুত দূৰৈৰ সৰু গাঁও এখনত বসবাস কৰিছিল। মাক দেউতাকৰ আকস্মিক মৃত্যুৰ পিছত ককাই মোক লালন পালন কৰিছিল। আমাৰ গাঁৱত থকা খেতি মাটিৰ পৰা ইমানখিনি ধন আহিছিল যে ঘৰত একোৰে অভাৱ হোৱা নাছিল। মই চহৰৰ এটা ডাঙৰ কোম্পানীত মেনেজাৰ আছিলোঁ। যোৱা 2 বছৰ ধৰি ককাৰ জিভাত মাত্ৰ এটা কথাই আছিল যে এইটো ঘৰত এজনী বোৱাৰীৰ বৰ অভাৱ। মই হাঁহি মাৰি ককাৰ কথাবোৰ তেতিয়া উৰুৱাই দিছিলোঁ। আচলতে মই বিচাৰি থকা সপোনৰ ৰাজকুমাৰীজনী এতিয়ালৈকে পোৱাই নাছিলোঁ। কিন্তু ককাৰ লগত গাঁৱলৈ অহাৰ পিছত মোৰ জীৱনটোৱে এটা নতুন ৰূপ লৈছিল। বন্ধুৰ নাতিনীয়েকক দেখাৰ লগে লগে ককাৰ বহুত পচন্দ হ'ল আৰু মোক জোৰ জবস্তি তাইৰ লগত বিয়া কৰাই দিলে। গাঁৱৰ পৰা চহৰলৈ উভতি আহোঁতে তাই মোৰ পত্নী হৈ আহিছিল। মই এতিয়া মনে মনে বিচাৰি থকা সপোনৰ ৰাজকুমাৰীজনীৰ আশা ককাই একেবাৰে ছিন্ন বিচ্ছিন্ন কৰি পেলাইছিল। মই এতিয়া গাঁৱতে সিদ্ধান্ত লৈছিলোঁ যে মই মণিক কেতিয়াও পত্নীৰ মৰ্যাদা নিদিওঁ। আজি বন্ধৰ দিন আছিল, গতিকে মই বিচনাৰ পৰা 10 বজাত উঠিলোঁ। শুই উঠি ৱাছৰুমলৈ গ'লোঁ। ফ্ৰেছ হৈ ওলাই আহোঁতে মোৰ নীলা চাৰ্টটো বিচনাতে পৰি আছিল। তাৰমানে আজি মই নীলা চাৰ্টটো পিন্ধিবলৈ লাগে। যদি মই তাই বনোৱা চাহ ভাত খাব পাৰোঁ তেতিয়াহ'লে কাপোৰ পিন্ধাত কি অসুবিধা আছে, এই বুলি ভাবি মই নীলা চাৰ্টটোকে পিন্ধি ল'লোঁ। কিন্তু এটা কথা মই এতিয়াও বুজি পোৱা নাই যে এই ছোৱালীজনীয়ে কেনেকৈ গম পায় যে মই কিমান বজাত সাৰ পাওঁ, আৰু তেনেকৈ ঠিক মুহূৰ্ততে তাই চাৰ্টটো আনি বিচনাত থৈ দিয়েহি। মোৰ মূৰৰ বিষ হ'লে বা চাহ খাবলৈ মন গ'লে তাই মোক নোসোধাকৈ মোৰ বাবে চাহ বনাই দিছিলহি। মই তাইক কেতিয়াও পত্নীৰ কৰ্তব্য পালন কৰিবলৈ আদেশ দিয়া নাই। তথাপিও কিন্তু তাই সকলোবোৰ কাম নিজেই কৰে। তাই এগৰাকী ভাল পত্নীৰ সকলো কৰ্তব্য পালন কৰি গৈছিল। কিন্তু মইহে তাইক পত্নীৰ মৰ্যাদা কেতিয়াও দিব পৰা নাছিলোঁ, কাৰণ তাই গাঁৱৰ আৰু মই চহৰৰ আছিলোঁ। পত্নীৰ গাত মই বিচৰা আত্মবিশ্বাস আৰু ক্ষমতা তাইৰ একেবাৰে নাছিল। তাই দেখিবলৈ ধুনীয়া আছিল, কিন্তু সৌন্দৰ্যই সকলো নহয়, আৰু সৌন্দৰ্যৰ সৈতে গোটেই জীৱনটো অকলে কটাব নোৱাৰি। প্ৰতিজন মানুহৰ দৰে সৌন্দৰ্যই মোকো আকৰ্ষণ কৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মানুহক সুন্দৰ কৰিবলৈ কেৱল চেহেৰাটোৱেই যথেষ্ট। ইয়াৰ বাহিৰেও আন বহুতো কথাই মানুহক ধুনীয়া কৰি তোলে। মই চুলিখিনি ভাল কৰি ৰুমৰ পৰা তললৈ নামি আহিলোঁ। তেতিয়ালৈকে তাই মোৰ বাবে ব্ৰেকফাষ্ট বনাই থৈছিল। এতিয়া ব্ৰেকফাষ্ট কৰি বাতৰি কাকত এখন লৈ মই চোফাতে বহি পৰিলোঁ। বন্ধৰ দিন আছিল, গতিকে মোৰ মনটো বহুত ভাল হৈ আছিল। বাতৰি কাকত পঢ়াৰ মোৰ কোনো আগ্ৰহ বা অভ্যাস নাছিল। মই সময় পাৰ কৰিবলৈ বাতৰি কাকতৰ শিৰোনামবোৰ চাই আছিলোঁ। অফিচ বন্ধৰ দিনত মই সদায় ঘৰতে আছিলোঁ। মই আৰু মণি অকলে চহৰলৈ আহিছিলোঁ। ইফালে ককা আহিবলৈ এতিয়াও 15 দিন বাকী আছিল। বাতৰি কাকতখন পঢ়ি থাকোঁতে মোৰ এনেকুৱা অনুভৱ হ'ল যেন কোনোবাই মোলৈ চাই আছে। মই তেতিয়া সোঁফালে বাওঁফালে চালোঁ, কিন্তু মই তাত কাকোৱেই দেখা নাপালোঁ। তাৰ পিছত আকৌ বাতৰি কাকতখন পঢ়িবলৈ মই আৰম্ভ কৰিলোঁ। কিন্তু কেই মুহূৰ্তৰ পিছত আকৌ মোৰ এনেকুৱা যেন লাগিছিল কোনোবাই সঁচাকৈ মোলৈ চাই আছে। তাৰপিছত মই দেখিলোঁ যে পাকঘৰৰ খিৰিকীখনৰ পৰা তাই মোলৈ মনে মনে চাই আছিল। যেতিয়া মোৰ চকু তাইৰ ওপৰত পৰিল, তেতিয়া তাই লগে লগে আঁতৰি গ'ল। তাইৰ এই চাৱনিটো মোৰ বৰ অদ্ভুত যেন অনুভৱ হৈছিল। তেনেকৈ 2 দিন পিছত ৰাতিপুৱা যেতিয়া সাৰ পাই উঠিলোঁ, তেতিয়া দেখিলোঁ যে তাই আকৌ মোলৈ থৰ লাগি চাই আছিল। তাৰমানে এনেকৈ সদায় তাই মোলৈ চায়েই থাকে, কিন্তু কিয়? মই একো বুজিব পৰা নাছিলোঁ। এইবোৰ চিন্তা কৰিয়েই মই এতিয়া বহি আছিলোঁ। তেনেতে এটা ধুনীয়া সুগন্ধি মোৰ ওচৰলৈ আহি থকা যেন অনুভৱ হ'ল। মই এতিয়া মূৰটো দাঙি চালোঁ, তেতিয়া দেখিলোঁ যে তাই মোৰ ওচৰলৈ চাহ বনাই লৈ আনিছে। তাই কাপোৰবিলাকৰ পৰা ইমান ধুনীয়া সুগন্ধি ওলাই আহিছিল যে তাই পাৰফিউমেৰে গাটো ধুইছে। তাই এখন ধুনীয়া শাৰী পিন্ধি মোলৈ চাহ লৈ আহিছিল। তাৰপিছত তাই মোলৈ একেথৰে চাই আছিল। মোৰ এনে লাগিল যেন তাই মোক কিবা এটা ক'বলৈ বিচাৰিছে। মই সুধিলোঁ, কিবা ক'বা নেকি তুমি? তাই তেতিয়া নাই এই বুলি কৈ নিমাত হৈ পৰিল। মই চাহখিনি তুলি লৈ খাবলৈ ধৰিলোঁ। তাৰপিছত তাই সুধিবলৈ ধৰিলে, আমি ফুৰিবলৈ ওলাই যাওঁ নেকি? মই চাহখিনি আধা খোৱাকৈ আকৌ টেবুলত থৈ আচৰিত হৈ তাইৰ ফালে চালোঁ। মই ক'লোঁ, ক'ত? তাই ক'লে, আজি বতৰটো ভাল, আমি ওলাই যাম বুলি ভাবিছিলোঁ। মই এতিয়া চাহ কাপত শোহা এটা মাৰি ক'লোঁ যে নাই, মই অলপ ব্যস্ত আছোঁ। মোৰ কথা শুনি তাইৰ মুখখন সেমেকি উঠিছিল। তাইৰ মুখত সুখৰ ৰংবোৰ পলকতে হেৰাই গৈছিল। মোৰ কথাটো শুনাৰ পিছত তাই ওচৰৰ পৰা আঁতৰি ভিতৰলৈ দৌৰি গ'ল। মই জানিছিলোঁ যে এতিয়া তাই পাকঘৰৰ চুক এটাত বহি কান্দি থাকিব। মই এতিয়া বহা ঠাইৰ পৰা উঠি আহি টিভিটো অন কৰিলোঁ আৰু ইফালে সিফালে চাবলৈ ধৰিলোঁ। কিন্তু তাইহে ক'লৈ গৈছিল মই একেবাৰে গম নাপালোঁ। মোৰ তাইক চাবলৈ বহুত মন গৈছিল। তাৰ পাছত পানী খোৱাৰ অজুহাতত পাকঘৰলৈ বুলি গ'লোঁ।
তাতো তাইক মই দেখা নাপালোঁ। তাৰপিছত মই একেবাৰে ৰুমলৈ আহিলোঁ, কিন্তু তাই তাতো নাছিল। মই তাইক বিচাৰি থাকোঁতে এটা ৰুমৰ পৰা তাইৰ কান্দোনৰ শব্দ শুনিবলৈ পালোঁ। মই এতিয়া দুৱাৰমুখৰ পৰা শুনিবলৈ পাইছিলোঁ যে তাই কৈ আছিল, হে ভগৱান, তুমি সদায় মোৰ লগত এনেকুৱা কিয় কৰা? তুমি হৈছা ইমান ডাঙৰ পৃথিৱীৰ মালিক। মই অলপ সুখ বিচাৰিছিলোঁ, কিন্তু তুমি সেই সুখখনো মোক নিদিলা। সদায় তোমাৰ যি মন যায় তুমি তাকে কৰিব পাৰা। তোমাৰ লগত সকলো আছে, কিন্তু তুমি মোৰ লগত কিয় এনেকুৱা কৰি আছা? তাইৰ কথা শুনি মই দুৱাৰৰ পৰা আঁতৰি আহি আকৌ চোফাত বহি পৰিলোঁহি। তাই কান্দি থকা দেখি মোৰ মনটো অলপ ভাল নালাগিছিল। মই তাইক কৰা আচৰণৰ বাবে অনুশোচনা কৰিবলৈ ধৰিলোঁ। মই কিয় তাইৰ কথা নুশুনিছিলোঁ বাৰু? মই এতিয়া ভাবিছিলোঁ যে খন্তেকৰ বাবে জীৱন সংগীৰ লগত ওলাই যোৱা হ'লে কি হ'লহেঁতেন। তাইতো মাত্ৰ কেইদিনমানৰ বাবেহে এইখন ঘৰত আছে। মই প্ৰথমৰ পৰাই এটা কথা মনত পুহি ৰাখিছিলোঁ যে যেতিয়াই ককা ঘূৰি আহিব, লগে লগে মই তেওঁক এই উপহাৰটো ঘূৰাই দিম। সেইবাবেই যেতিয়া মই তাইক দেখা পাওঁ, তেতিয়াই মই মনতে ভাবোঁ যে তাই মোৰ একেবাৰে জীৱন সংগিনী নহয়। তাইৰ প্ৰতি মোৰ কোনো প্ৰেম ভাৱ নাছিল, বৰঞ্চ তাইৰ মুখখন দেখি কিবা আচহুৱা যেন মোৰ অনুভৱ হৈছিল। কিছু সময়ৰ পাছত তাই ৰুমৰ পৰা ওলাই আহিল। তাইৰ মুখখন ভালদৰে চালোঁ মই, কিন্তু তাই যে কান্দিছিল সেয়া তাইৰ মুখত একেবাৰে দেখা পোৱা নগ'ল। অৰ্থাৎ তাই মানে মোৰ আগত নিজৰ দুৰ্বলতাখিনি প্ৰকাশ কৰিবলৈ বিচৰা নাছিল। তাই যেতিয়া পাকঘৰলৈ যাবলৈ ওলাইছিল, মই ক'লোঁ, শুনা, আজি ৰাতিৰ ভাত ৰান্ধিব নালাগে, আমি বাহিৰতে খাম। তাই মোৰ ফালে চাই এটা মিচিকীয়া হাঁহি মাৰি দিলে। মই ক'লোঁ, তুমি ধুনীয়া কাপোৰ এযোৰ পিন্ধি লোৱা। এনেকুৱা কাপোৰ পিন্ধি গ'লে সকলোৱে আমাক হাঁহিব আৰু ঠাট্টা কৰিব। মোৰ কথাখিনি শুনাৰ পিছত তাই এটা ধুনীয়াকৈ হাঁহি মাৰি ৰুমলৈ সোমাই গ'ল। নাজানো তাইক মই এইটো কথা কোৱাৰ পিছত অন্তৰত এটা শান্তি অনুভৱ কৰিছিলোঁ। মই মোৰ জীৱনত এইটোৱেই বিচাৰিছিলোঁ, কিন্তু এনেকৈ নহয়। মই ভাবিছিলোঁ যে মই মোৰ পত্নীৰ লগত হাতত হাত ধৰি ৰাস্তাত খোজকাঢ়ি যাম, হোটেলত খাবলৈ যাম, কিন্তু এইবোৰ আশা মোৰ মনতে থাকি গ'ল। এতিয়া আমি দুয়োৱে 7 বজাত ঘৰৰ পৰা ওলাই গৈ 9 বজাত ঘৰলৈ বুলি উভতি আহিলোঁ। যিহেতু মোৰ অহাকালি অফিচ আছিল, গতিকে মই জিৰণি ল'বলৈ মোৰ ৰুমলৈ গ'লোঁ। দিনবিলাক এনেকৈ পাৰ হৈ গৈছিল। এদিন তাই মোৰ প্ৰিয় বগা শ্বাৰ্টটো জ্বলাই দিলে। হয়তো আইৰণ কৰোঁতে জ্বলি গৈছিল। কথাটো তাই সহজতেই লুকুৱাব পাৰিলেহেঁতেন, কিন্তু তাই কান্দি কান্দি মোক ক'লে যে তোমাৰ প্ৰিয় বগা শ্বাৰ্টটো মই জ্বলাই পেলালোঁ। মই তেতিয়া ক'লোঁ যে ইয়াৰ বাবে ইমান চকুলো টুকিব লাগে কিয়? তাই ক'বলৈ ধৰিলে, নাই, মই তোমাৰ আগত বৰ লাজ পাইছোঁ। মই ক'লোঁ, তুমি এই কথাটো সহজেই লুকুৱাব পাৰিলাহেঁতেন। মোৰ বগা ৰঙৰ শ্বাৰ্ট বহুত আছে আৰু মই প্ৰতিটো শ্বাৰ্টৰ খবৰ নাৰাখোঁ। তেতিয়া তাই ক'লে যে মই তোমাক মিছা ক'ব পাৰোঁ, কিন্তু ভগৱানৰ আগত নহয়। তেওঁ সকলো জানে, সকলো কামৰ হিচাপ ৰাখে। তাইৰ কথা শুনি মই একেবাৰে থতমত খাই গ'লোঁ। নাজানো তাই কেনেকুৱা পাগল ছোৱালীৰ দৰে কথাবিলাক কৈ আছিল। এতিয়া অফিচলৈ যাওঁতে গোটেই বাটটো তাইৰ কথাকে মই ভাবি থাকিলোঁ। অফিচত মোৰ বন্ধু কেইজনমানে মোৰ আগত অভিযোগ কৰি আছিল যে সিহঁতৰ শিক্ষিত পত্নীসকলে স্বামীৰ ওপৰত শাসন কৰে, নিজে ভাত ৰান্ধিব নাজানে, ল'ৰা ছোৱালীবোৰ যত্নও নলয়, ঘৰখনত কাম কৰিবলৈ কাম কৰা বাই ৰাখে, সদায় মেকআপ কৰি আন পুৰুষৰ লগত হাঁহি মাৰি কথা পাতি থাকে তেওঁলোকে। কিন্তু মই মোৰ জীৱনত একেবাৰে বেলেগ ধৰণৰ ছোৱালী এজনীক দেখিবলৈ পাইছিলোঁ। আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ এনেকুৱা ছোৱালী। এফালে সেইসকল পত্নী আছিল যিসকলে স্বামীয়ে কোৱা সকলো কথাতে আপত্তি কৰে, আৰু আনফালেদি মণি আছিল, তাইক যদি মই কওঁ ৰাতিটো বগা, তেতিয়া তাই তাকো মানি লৈছিল। আচলতে মণিৰ দৰে ছোৱালীবিলাকে নিজৰ স্বামীক ভগৱান বুলি গণ্য কৰে। মই তাইৰ লগত থকা প্ৰায় 2 মাহ হ'ল। তাই সদায় ৰাতি শুই যোৱাৰ আগতে মোৰ লগত বহুত কিবা কিবি কথা পাতিছিল, আৰু মই মাত্ৰ হয় বুলি কৈ গৈছিলোঁ। কেতিয়াবা খঙত তাইক গালিও পাৰিছিলোঁ, কিন্তু মোৰ খঙত তাইৰ কেতিয়াও খং উঠা নাছিল। মোক তাই কেতিয়াও বেয়া পোৱা নাছিল, কিন্তু আজি তাই মনে মনে শুই থাকিল। সদায় ৰাতি তাইৰ কথাবোৰ মোৰ শুনিবলৈ মন যোৱা নাছিল। কিন্তু আচৰিত কথাটো হ'ল যে তাই কথা নক'লে মই মানসিকভাৱে অশান্তি পাওঁ। আজি ৰাতিপুৱা মোৰ ঘড়ীটোৱে এলাৰ্ম বজা নাছিল, কাৰণ মই ৰাতি এলাৰ্ম দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া মই দেৰিলৈকে শুই থকা দেখি মণিয়ে মোক গাত ধৰি জগাবলৈ ধৰিলে, আৰু যেতিয়া তাই মোক চুইছিল তেতিয়া মই বহুত আচহুৱা অনুভৱ কৰিছিলোঁ। মই ক'লোঁ যে মোক চুবলৈ তুমি কেনেকৈ সাহস কৰিছা? তুমি নিজকে কোন বুলি ভাবা, আৰু মোক কি বুলি ভাবি চুইছিলা তুমি? মই এইকেইটা কথা এতিয়া তাইক বহুত জোৰেৰে চিঞৰি চিঞৰি কৈছিলোঁ। মই ক'লোঁ, তুমি মোৰ পত্নী হোৱাৰ সকলো কৰ্তব্য এৰি দিয়া। মোৰ বহুত খং উঠিছিল। মই ক'লোঁ তাইক, তুমি ইয়াৰ পৰা ওলাই যোৱা। মোৰ কথা শুনি তাইৰ চকুৰ পৰা চকুলো সৰি আহিছিল। বহু সময়ৰ পাছত যেতিয়া মই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিলোঁ, তেতিয়া আকৌ বিচনাত শুই পৰিলোঁ। দুপৰীয়া 1 বজাত সাৰ পাওঁতে মূৰত অলপ বিষ অনুভৱ কৰিছিলোঁ।
ৰাতিপুৱা 7 বজাত ঘটা ঘটনাটো এতিয়াও মোৰ মনত সতেজ হৈ আছিল। আজি তাই মোৰ বাবে চাৰ্টটো বিচনাত ৰখা নাছিল আৰু ব্ৰেকফাষ্টটো টেবুলত নাছিল। মই বুজিছিলোঁ যে তাই মোৰ ওপৰত খং কৰিছিল। মোৰ হৃদয়ে ক'লে যে মই এইটো ভাল কাম কৰা নাছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে মই তাইৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিব নালাগিছিল। এতিয়া মই পাকঘৰলৈ গৈছিলোঁ। নিজৰ বাবে ব্ৰেকফাষ্ট বনাবলৈ ধৰিলোঁ। ইমান দিন মই তাইৰ ৰন্ধা ব্ৰেকফাষ্ট খাই আছিলোঁ। মই এতিয়া ব্ৰেকফাষ্ট নকৰাকৈ পাকঘৰৰ পৰা ওলাই আহি সোফাখনতে বহি পৰিলোহি। তাৰ পাছত হঠাৎ ভাবিবলৈ ধৰিলোঁ যে তাই ক'লৈ গ'ল। ঘৰৰ ৰুমবিলাকত তাইক এতিয়া মই বিচাৰিবলৈ ধৰিলোঁ, যদিও তাইক ক'তো বিচাৰি নাপালোঁ। মোৰ বুকুৰ ধপধপনি এতিয়া বাঢ়িবলৈ ধৰিলে। তাই ক'লৈ গ'ল? তাৰপিছত ভাবিলোঁ যে য'তেই যাওক গৈ থাকক, তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মইতো সদায় এইটোৱেই বিচাৰি আছিলোঁ যে তাই ঘৰৰ পৰা ওলাই যাওক। কিন্তু আজি তাই ওলাই যোৱাৰ পিছত মোৰ বহুত চিন্তা লাগিবলৈ ধৰিছিল। এনেকুৱা এটা অৱস্থাত মই সুখী হ'ব লাগিছিল, কিন্তু মই একেবাৰে সুখী হ'ব পৰা নাছিলোঁ। এতিয়া মোৰ হৃদয়ৰ পৰা অনুভৱ হ'বলৈ ধৰিলে যে মই তাইক ভাল পাবলৈ ধৰিছোঁ। কিন্তু কেনেকৈ? মইতো তাইক সদায় খং কৰিবলৈ ধৰিছিলোঁ। মনটো শান্ত হৈ পৰিল আৰু হৃদয়খনে কোৱা কথাক মই অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু অৱশেষত মই নোৱাৰিলোঁগৈ। জীৱনত প্ৰথমবাৰৰ বাবে এতিয়া ঘৰখনত মই অকলশৰীয়া অনুভৱ কৰিছিলোঁ। মই সদায় এজনী সহজ সৰল সঁচা অন্তৰৰ ছোৱালীক নিজৰ জীৱন সংগিনী হিচাপে বিচাৰিছিলোঁ। এই যান্ত্ৰিকতাৰ পৃথিৱীত মই তাইৰ দৰে ছোৱালী ক'তো বিচাৰি নাপালোঁহেঁতেন। ককাই তাইক বিশ্বাস কৰি মোৰ লগত বিয়াখন পাতি দিছিল। ককাৰ সেই সিদ্ধান্তটো একেবাৰে সঠিক আছিল। তেওঁ চাগে সঁচাকৈয়ে নাতিৰ বাবে শ্ৰেষ্ঠ পত্নী বিচাৰি পাইছিল। যদি মই মোৰ পচন্দৰ মতে চহৰৰ আধুনিক ছোৱালী এজনীক বিয়া কৰালোহেঁতেন, সেই ছোৱালীজনীয়ে জানো ঘৰৰ কাম কৰিলেহেঁতেন? তাইৰ ইমান সহনশীলতা থাকিলে হয় জানো? তাই মোৰ কথাবোৰ এনেদৰে সহ্য কৰিব পাৰিলেহেঁতেন নে? আজি মোৰ প্ৰথমবাৰৰ বাবে তাই কোৱা সকলো কথা মনত পৰিবলৈ ধৰিছে। মোৰ এতিয়া তাই কোৱা প্ৰতিটো কথাকে মনলৈ আহিবলৈ ধৰিছিল। সেইবিলাক কথা ভাবিয়েই এতিয়া মোৰ চকুত চকু পানী বৈ আহিছিল। মই এতিয়া ৰেলৱে ষ্টেচনৰ ফালে গাড়ী ঘূৰালোঁ। মই বহুত বেছি স্পীডত গৈছিলোঁ, কাৰণ মই মোৰ নিজৰ চিন্তাই কৰা নাছিলোঁ। চিন্তা আছিল তাই যাতে মোক এৰি থৈ নাযায়। দৌৰি গৈ ৰেল ষ্টেচনৰ ওচৰ পাওঁতে বেঞ্চ এখনত এজন মানুহ বহি আছিল। মই তেতিয়া তেওঁক সুধিলোঁ যে দাদা, আহিবলগীয়া ট্ৰেইনখন কিমান বজাত আহিব বাৰু? তেওঁ তেতিয়া ক'লে যে ট্ৰেইনখন ইতিমধ্যে গুচি গৈছে। এই কথাটো শুনি মোৰ একেবাৰে জিঅটো ওলাই যোৱা যেন অনুভৱ হৈছিল। মই এতিয়া বেঞ্চখনতে ঢলি পৰিলোঁ। তাই মোক কেনেকৈ এৰি যাব এইটো ভাবি মই। ইমান সৰু ভুল এটাৰ বাবে তাই মোক ইমান শাস্তি দিছে। মই তাত বহু সময় ধৰি বহি থাকিলোঁ। তাৰপিছত একো উপায় বিচাৰি নাপাই ঘৰলৈ বুলি ঘূৰি আহিলোঁ। ঘৰলৈ আহি আকৌ সোফাত ঢলি পৰিলোঁ। মই তাইৰ অবিহনে কেনেকৈ জীয়াই থাকিম? তাই মোৰ জীৱনৰ অংশ হৈ পৰিছিল। মূৰটো ধৰি বহি থাকোঁতে হঠাৎ কাৰোবাৰ ভৰিৰ খোজ অনুভৱ কৰিলোঁ। মূৰটো ঘূৰাই চালোঁ আৰু মোৰ উশাহ বন্ধ হৈ গুচি গৈছিল, কাৰণ সন্মুখত মণি থিয় হৈ আছিল। মই ক'লোঁ, তুমি মোক এৰি থৈ ক'লৈ গুচি গৈছিলা? তাই ক'লে, মই ঘৰতে আছিলোঁ। মই সুখী হৈ ক'লোঁ, এতিয়া ভৱিষ্যতে তুমি মোক কেতিয়াও এৰি যোৱাৰ কথা মনলৈ নানিবা। মই তোমাক যিমানেই গালি পাৰোঁ বা খং নকৰোঁ, কিন্তু তুমি মোক কেতিয়াও এৰি নাযাবা। এতিয়া আৰু মই তোমাক কেতিয়াও ৰুমৰ পৰা বাহিৰলৈ উলিয়াই নিদিওঁ। এতিয়াৰ পৰা তুমিয়েই মোৰ কইনা হ'বা। মই তোমাক মোৰ পত্নী বুলি অন্তৰৰ পৰা মানি লৈছোঁ। মোৰ কথা শুনি মণিয়ে মোৰ মুখলৈ চাই থাকিল। তাৰ পাছত তাই ক'লে, ৰাতিপুৱা তোমাৰ মুখৰ পৰা ওলোৱা কথাবোৰ শুনি মোৰ বহুত দুখ লাগিছিল। মই অনুভৱ কৰিলোঁ যে এতিয়া আৰু মোৰ জীৱনৰ কোনো উদ্দেশ্যই নাই। মোক তুমি ৰুমৰ পৰা বাহিৰলৈ উলিয়াই দিয়াৰ পিছত মই আন এটা ৰুমলৈ গৈ কান্দি কান্দি কেতিয়া টোপনি গ'লোঁ গমেই পোৱা নাছিলোঁ। সেইবাবেই হয়তো তোমাৰ মাতটো মই শুনি পোৱা নাছিলোঁ। মই জানো তুমি মোক ভাল পাবলৈ আৰম্ভ কৰিছা, মাত্ৰ প্ৰকাশ কৰা নাছিলা। গতিকে মই তোমাক কেনেকৈ এৰি যাবলৈ পাৰোঁ? তুমি জানানে, তোমাৰ কথাবিলাকত মোৰ হৃদয়খন একেবাৰে ভাঙি চুৰমাৰ হৈ গৈছিল। তুমি খং কৰা, কিন্তু তোমাৰ খঙৰ আগত মোক এনেকৈ তোমাৰ চকুত নিৰাশ নকৰিবা। তাইৰ কথা শুনি এতিয়া মই তাইক জোৰেৰে সাবটি ধৰিছিলোঁ। আজি ঘৰলৈও ককাও আহিছিল। মণি আৰু মই একেলগে ককাৰ ভৰিত চুই সেৱা গ্ৰহণ কৰিছিলোঁ। এনেকৈ আমাক একেলগে দেখাৰ পিছত ককাৰ চকুত আনন্দৰ চকুলো বৈ আহিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱী সকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।